হঠাতে নহয়, আমি ডিচেম্বৰ মাহৰ পৰাই আমি নটিফিকেশ্যন অলৰেডি জাৰি কৰিছিলোঁ যে অলৰেডি ইলিগেল যি আমাৰ এনক্ৰ'চমেণ্ট চলি আছে আমাৰ ৰোড ছাইড ৰিজাৰ্ভ মাটিত, সেয়া তেওঁলোকক মানে সকলো কাৰণে আমি জাননী জাৰি কৰিছিলোঁ আৰু একৰ্ডিংলি আমি আজি ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখে আমি তাৰে একৰ্ডিংলি আমি তাৰ ৰিজাল্টটো আজি মানে সেয়াই কৰি আছোঁ। দেখা যায় মাজে মাজে প্ৰশাসনে এনেকুৱা এভেকশ্যন কৰি থাকে, তাৰপিছত আকৌ দোকান পোহৰ গঢ় লৈ উঠে, পাৰ্মানেণ্টলি কিবা ব্যৱস্থা নকৰাকৈ আমি এইবাৰ চেষ্টা কৰিম যাতে এইবাৰ আমি এইটো ইভিকশ্যন হোৱাৰ পিছত যাতে আমি নেক্সট টাইম যাতে আকৌ যাতে তেওঁলোকে বহিব নোৱাৰে, তাৰ কাৰণে আমি নিশ্চয় এইবাৰ চেষ্টা কৰিম। আমি চাওঁ আমি সফল হ'ব পাৰিম বুলি আমি আশা ৰাখিছোঁ। আমি পুলিচেও মানে আমাক পুলিচৰ ফালৰ পৰাও তেওঁলোকেও সেইটো মানে কথা দিছে যে তেওঁলোকে আৰু নেক্সট টাইম এনেকুৱা ধৰণৰ আৰু বহিব নিদিয়ে। আমি চেষ্টা কৰিম যাতে এইটো আমি মেইনটেইন কৰিব পাৰোঁ। মৰাণৰ যিটো নেশ্যনেল হাইৱে ৰিজাৰ্ভ লেণ্ড, তাত প্ৰশাসনে দোকান বনাই পিনে অবৈধ বেদখল কৰি ৰাখিছে, তাৰ ওপৰত কিবা ব্যৱস্থা হ'ব? আমি আজি যিখিনি পাওঁ আমি সকলো আজি বেদখলকাৰী আমি মুক্ত কৰিম। প্ৰশাসন বুলি আমি এতিয়ালৈকে আমি গম পোৱা নাই, আপুনি কওঁতেহে কথাটো মই পাইছোঁ। সন্মুখত যিখিনি টিনৰ ছেট বনোৱা হৈছে সেইটো প্ৰশাসনৰ ফালৰ পৰা বনোৱা হৈছে? সেইখিনি টেম্পৰেৰী ছেট বনোৱা হৈছে, একচুৱেলি সেইখিনি পাৰ্মানেণ্ট ছেট নহয়। সেইখিনি আমাৰ মৰাণ বজাৰ যিখন আমাৰ ছুপাৰ মাৰ্কেট বনোৱাৰ পৰিকল্পনা আছিলে, সেইখিনিৰ কাৰণে একচুৱেলি আমাৰ শ্বপকিপাৰ্ছখিনিৰ কাৰণে সেইখিনি টেম্পৰেৰী ছেট বনাই দিছিলে যাতে বজাৰখন সম্পূৰ্ণ হৈ নুঠালৈকে তেওঁলোকে তাতে বজাৰখন বহিব পাৰে। কিন্তু সেইখিনি ছেট আমাৰ ছুপাৰ মাৰ্কেটখন কমপ্লিট হ'লে আমাৰ সেইটো ছেটো আমাৰ আঁতৰাই দিয়া হ'ব। আৰু বৰ্তমান আমি সেই তাতো যিখিনি বজাৰ বহি আছে আমি সেইখিনি বজাৰো আমি উচ্ছেদ কৰিম, তাতে বেলেগ বজাৰৰ কাৰণে নহয়। ধন্যবাদ। এভেকশ্যন কৰা হয় আৰু নেশ্যনেল হাইৱে ৰিজাৰ্ভ লেণ্ডখিনি ভেকেণ্ট কৰা হয়, তাৰপিছত আকৌ দোকান পোহৰ গঢ় লৈ উঠে, তাৰ কাৰণটো কি? তাৰ কোনো স্থানীয় আপোনাৰ যিসকল আপোনাৰ ব্যৱসায়ী লোক আছে, আমি এভেকশ্যন কৰা তেওঁলোকে ধৰি লওক এসপ্তাহ দুসপ্তাহমান হেৰি কৰি পেলাই মানে ৰখি পেলাই আকৌ তেওঁলোকে আকৌ সুৰুঙা হেৰি কৰি পেলাই সুৰুঙা চাই পেলাই আকৌ তেওঁলোকে হেৰি কৰে, দোকান চোকানবিলাক বঢ়ায় আৰু আপোনাৰ বিভিন্ন আপোনাৰ হেৰিবিলাক লগায়, কাৰ্টুনবিলাক লগায়। আৰু ইয়াত যেনে বিশেষকৈ কিছুমান যিটো আমাৰ হেৰি আছে নিবনুৱা কিছুমান হেৰি আছে ল'ৰা আছে, তেওঁলোকে দোকান চোকান দিবৰ কাৰণে ফটককৈ হেৰি কৰে, আহি পেলাই আকৌ তেওঁলোকে বঢ়ায়। আৰু আমি এইবাৰৰ পৰা যিটো কৰিছোঁ যে পৰৱৰ্তী যে আপোনাৰ আকৌ এনেকৈ দোকান পোহাৰ যে দিব নোৱাৰে, আমি এইটো চকু ৰাখিম। আৰু আপোনালোকেও এইটো আপোনালোকৰ মিডিয়াৰ যোগেদি আপোনালোকেও আমাক সহায় কৰিব যে পৰৱৰ্তী যে আকৌ এনেকৈ বঢ়াই পেলাই আমাৰ মৰাণখন যান জঁট কৰিব নোৱাৰে। আৰু যিটো আমাৰ ট্ৰেফিক জাম, সেই জামটো যে আমাৰ পৰৱৰ্তী যে আমাৰ শৃংখলাবদ্ধভাৱে আমাৰ হেৰি হয়, গাড়ীবিলাক অহা যোৱা কৰিব পাৰে, তাৰ কাৰণে আমি এনক্ৰ'চমেণ্ট হোৱাটো পুলিচৰ গাফিলতি নহয় নেকি? এনক্ৰ'চমেণ্ট গাফিলতি আপোনাৰ গাফিলতি বুলি এইটো একচুৱেলি ক'ব নোৱাৰি। কিয় ক'ব নোৱাৰি, আপোনাৰ এনক্ৰ'চমেণ্ট হোৱাৰ লগে লগে আমি এইটো ব্যৱস্থা আমি কৰিয়ে থাকোঁ যে তেওঁলোকে ইয়াত হেৰি কৰিবলৈ যদি ইমিডিয়েট যদি কোনোবাই বঢ়ায় আমি লগে লগে তেওঁলোকক আমি হেৰি কৰোঁ, ৰিম'ভ কৰাই দিওঁ, তোমালোকে ইয়াত বঢ়াই পেলাই হেৰি নকৰিবা, যান জঁট নকৰিবা। আৰু এনক্ৰ'চমেণ্ট কৰাটো আমি আমাৰ গাফিলতি বুলি ক'ব নোৱাৰি। কিয় আমি এনক্ৰ'চমেণ্ট কৰাৰ লগে লগে আমি বিহিত ব্যৱস্থাটো আমি লওঁ, লৈ পেলাই আমি যিবিলাক দোকান কৰা হয় তেওঁলোকক আমি ভালকৈ কৈ পেলাই তাৰপৰা আমি ৰিম'ভ কৰাই দিওঁ। মৰাণত সেইটো দেখা হোৱা নাই? মৰাণত হৈ আছে, হৈ থাকে, বছৰত দুবছৰ মূৰত হৈ থাকে, কিন্তু পাৰ্মানেণ্টলি তাৰ কোনো চলিউশ্যন এতিয়ালৈকে দেখি পোৱা নাই। আমি এইবাৰ পৰা পাৰ্মানেণ্ট চলিউশ্যনটো আমি কৰিবলৈ চেষ্টা কৰিম আৰু স্থানীয় জনসাধাৰণৰ যোগেদিও আমি সহায় ল'ম, আপোনালোকৰ সহায়ৰ যোগেদি আমি পৰৱৰ্তী যেন এইটো নহওক আমি তাত চেষ্টা কৰিম। পুলিচৰ